নামঘৰত গোমাংস কোনে ৰাখিলে ইমান সাহস ক'ত পালে মিয়াই কাৰ উচতনিত মিয়াই এনে জঘন্য কাম কৰিছে অসমত নোহোৱা নোপোজা কিছুমান জঘন্য কাম হ'বলৈ আৰম্ভ কৰিছে একাংশ বাংলাদেশী মিয়াই অসমখনক অস্থিৰ কৰাৰ কাৰণে যেন চেষ্টা চলাইছে বিজেপি চৰকাৰৰ দিনত মিয়াক উচ্ছেদ চলোৱা হৈছে বাংলাদেশত মিয়াক খেদি পঠোৱা হৈছে তাৰ পাছতো মিয়াৰ সাহস চাওক হিন্দুৰ নামঘৰত গোমাংস থৈ অসমখনক বিশৃংখল কৰিব বিচাৰিছে নেকি একাংশ মিয়াই ধুবুৰী লখিমপুৰ গোৱালপাৰা আদি ঠাইত এই বিশেষ মাংস থৈ কি বুজাব বিচাৰিছে মিয়াই কি আচৰিত ঘটনা নাম মিয়া কাম বিজেপিৰ নেকি লখিমপুৰৰ নামঘৰত কোনো দুষ্কৃতিকাৰী ৰাখিলে গোধনৰ মুণ্ড ইয়াৰ পাছতেই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ইতিমধ্যে আৰক্ষীয়ে 7টাকৈ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে দুষ্কৃতিকাৰীকেইটা ক্ৰমে দিলৱাৰ হোসেন জাহিদুল ইছলাম শাহ আলী মনসুৰ আলী মোহাম্মদ ৰেজ্জাক আলী আবু কালাম আলী আৰু দিলদাৰ হোসেন এইজন আবু কালাম আলী বিজেপিৰ প্ৰাথমিক সদস্য মূৰত বিজেপিৰ টুপি কাষতে আছে বিজেপি বিধায়ক মানৱ ডেকা 18 এপ্ৰিলত বিধায়ক মানৱ ডেকাৰ ঘৰত বিজেপিত যোগদান কৰিছিল আবু কালাম আলীয়ে বিজেপিত যোগদান কৰাৰ পাছতে যেন একাংশ মিয়াৰ তেজ গৰম হৈ উঠিছে অসমবাসীয়ে কেতিয়াও নুশুনা কাণ্ড কৰিব লৈছে বিজেপি দলৰ মিয়াই শান্ত অসমখনক অশান্ত কৰাৰ কাৰণে যেন উঠি পৰি লাগিছে এইসকল মিয়াই কাৰ উচতনিত এইসকল মিয়াই এনে জঘন্য কাম কৰিছে আৰক্ষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এনে ঘটনাৰ লগত জড়িতসকলক সেয়া সাধাৰণ ৰাইজেও বিচাৰিছে তেনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িক হয়তো সংঘৰ্ষৰ মানে ভাবুকিতে তেনেকুৱা ধৰণে কাম কৰিব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ কাৰণ কিয়নো এইটো অঞ্চলত আগৰ পৰা আমি ইয়াতে বসবাস কৰিছোঁ যদিও কোনো ধৰণৰ মানে অশান্তিৰ পৰিৱেশ হোৱা নাছিল এইটো হঠাৎ কালি হৈ যাতে টোটেলি আনফৰ্চুনেট হয় আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ কাৰণে আমি আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ আৰু ভৱিষ্যতে এইটোৰ ওপৰত অলপমান গুৰুত্ব দিয়ক ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সংবাদমেল পাতি কৈছে যে নামঘৰ বা মন্দিৰৰ 5 কিলোমিটাৰ দূৰত্বত কোন ধৰণৰ এই বিশেষ মাংসৰ ব্যৱহাৰ নচলিব আমাৰ যিখন কেটল বিল আছে বা আমাৰ যিখন কেটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে সেইটো আইনী ব্যৱস্থা আছে কিন্তু ধুবুৰীতে হওক আন জায়গাত আপোনালোকে ধুবুৰীত জানে যে গুৰুদ্বাৰা আটাইতকৈ দেশৰ এটা অন্যতম গুৰুদ্বাৰা তাতে আছে আৰু তাত কাষত অজস্ৰ মন্দিৰ তাতে আমি দেখিবলৈ পাওঁ গতিকে তাৰ উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যেটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল ফলত মানুহো সচেতন নহল আমি মানুহক যদি সচেতন কৰি কলোহেঁতেন যে উইদিন 5 কিলোমিটাৰছ এইবিলাক আপোনালোকে খাব নোৱাৰে কাটিব নোৱাৰে হয়তো আজিৰ ঘটনাটো নহলহেঁতেন যে এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে কাটিবও নোৱাৰে মাৰিবও নোৱাৰে এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে
বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ো তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহ'ব সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু মই ভাবোঁ যে এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে কোনেও কাটিব নোৱাৰে that is that বটদ্ৰবাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে কাটিব নোৱাৰে আজি লখিমপুৰতো যেটো ঘটনা হৈছে তাৰ জাস্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাৰমুৰ আমি বাজেয়াপ্ত কৰিছো যদি তাত খাবই নোৱাৰিলেহেঁতেন কাটিবই নোৱাৰিলেহেঁতেন তেতিয়ালে ঘটনাটো কেতিয়াও নহলহেঁতেন সেই কাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হলেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে 5 kilometer from a temple, 5 kilometer from a namghar, 5 kilometer from any religious institution. আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি সেইটো কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে আৰু যদি সেইটো আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰো হিন্দু মুছলমান সকলোৱে তেতিয়ালে মই ভাবো যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক